নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা বিশেষ ভিডিঅ'লৈ। আমাৰ যি থাৰ্ড গ্ৰেড এক্সাম হৈ গ'ল, তাত এনেকুৱা ধৰণৰ কুৱেশ্যন নাহিল, কিন্তু ফ'ৰ্থ গ্ৰেডত এটা এক্সপেক্টেড কৰা হৈছে। গতিকে ভিডিঅ'কেইটা বিশেষ আছে, এটা নতুন কথা শিকিব পাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ হ'লে কিমানখন ৰাজ্যত হ'ব লাগিব, জিকিব লাগিব। কুৱেশ্যনটো আছিলে। এতিয়া কথা হ'ল কি, এটা ৰাজনৈতিক দলে যদি ৰাষ্ট্ৰীয় মৰ্যাদা পাবলগীয়া হয়, এই অপশ্যন 4টাৰ ভিতৰত অপশ্যন নম্বৰ 4টো শুদ্ধ। এখনতো জিকিব নালাগে। ইয়াত দিছে জিকিব নালাগে। ইয়াত দুটা কুৱেশ্যন সোমাই আছে। যদি ৰাষ্ট্ৰীয় দলটোৱে যদি ৰাষ্ট্ৰীয় মৰ্যাদা, এটা ৰাজনৈতিক দলে যদি ৰাষ্ট্ৰীয় মৰ্যাদা পাব লাগে, তেতিয়াহ'লে 3খন ৰাজ্যত অন্তৰ্ভুক্ত হ'ব লাগিব, অৰ্থাৎ ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰত 3খন ৰাজ্যত অন্তৰ্ভুক্ত হ'ব লাগিব। কিন্তু ইয়াত কেইখনত জিকিব লাগিব বা কেইখনত চৰকাৰ গঠন কৰিব লাগিব, তেনেকুৱা কোনো ধৰা বিন্ধা নিয়ম নাই। গতিকে ইয়াৰ শুদ্ধ অপশ্যন এইটো, অপশ্যন নম্বৰ 4। ঠিক আছে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰত নথকা দলংখন কোনখন? বগীবিল, শৰাইঘাট, ধলাশদিয়া, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ধলাশদিয়া। এই ধলাশদিয়া আছে লুইত নদীৰ ওপৰত, লুইত নদী। ঠিক আছে। বগীবিল, শৰাইঘাট, নৰনাৰায়ণ সেতু আছে ব্ৰহ্মপুত্ৰৰ ওপৰত, ব্ৰহ্মপুত্ৰ। ঠিক আছে। এই শৰাইঘাট দলংখন, এতিয়া বৰ্তমান শৰাইঘাটৰ দুখন দলং, কিন্তু শৰাইঘাট যিখন 1962 চনত বনোৱা হৈছিলে, আমাৰ শৰাইঘাট সেইখন মানে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথম দলংখন আছিলে সেইখন। যদি বগীবিলৰ ওপৰত যদি কেইটামান এডিশ্যনেল কথা ক'ব যাওঁ, বগীবিল দলংখনে কানেক্ট কৰিছে ধেমাজি জিলাক, ধেমাজি আৰু ডিব্ৰুগড়ক কানেক্ট কৰিছে, ডিব্ৰুগড়। ঠিক আছে। তাৰপাছত এই বগীবিলৰ ওপৰেদি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। তাত দুটামান এডিশ্যনেল কথা কৈছোঁ। ধলাশদিয়াই ঢলা আৰু শদিয়াক কানেক্ট কৰিছে। নৰনাৰায়ণ সেতুৱে কানেক্ট কৰিছে কাক? পঞ্চৰত্ন আৰু যোগীঘোপাক। ঠিক আছে। পঞ্চৰত্ন আৰু যোগীঘোপাক কানেক্ট কৰিছে এই নৰনাৰায়ণ সেতুৱে। আৰু এই যে কুৱেশ্যন এটা এনেকুৱা ধৰণৰ আহিব পাৰে, নৰনাৰায়ণ সেতুখনত যিটো পঞ্চৰত্ন আছে, কোন জিলাত পৰে? মনত ৰাখিব, পঞ্চৰত্ন এইখন আছে গোৱালপাৰা জিলাত, আছে গোৱালপাৰা জিলাত। ঠিক আছে। আৰু যোগীঘোপা ক'ত আছে? বঙাইগাঁৱত আছে। যোগীঘোপা ক'ত আছে? বঙাইগাঁৱত আছে, বঙাইগাঁৱত। ঠিক আছে। ইয়াৰ পৰা এটা কুৱেশ্যনৰ পৰা 4-5টা কথা শিকা গৈছে। গতিকে কুৱেশ্যনটো ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহিছে, গতিকে এইবাৰ অহা 4th গ্ৰেড লেভেলত এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা অত্যাধিক আছে। গতিকে শৰাইঘাট প্ৰথম দলং 1962 চনত বগীবিলে কাক? ধেমাজিক আৰু ডিব্ৰুগড়ক কানেক্ট কৰিছে, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ওপৰেদি গৈছে। নৰনাৰায়ণ সেতু যোগীঘোপা আৰু পঞ্চৰত্ন কোন জিলাত আছে? গোৱালপাৰা জিলাত আছে। যোগীঘোপা ক'ত আছে? বঙাইগাঁও জিলাত আছে। ধলাশদিয়া লুইত নদীৰ ওপৰত আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতীয় জাতীয় পতাকাখনৰ স্বীকৃতি প্ৰদান কোন চনত কৰা হৈছিলে? অৰ্থাৎ মানে কোন তাৰিখে জাতীয় পতাকাখন লোৱা হৈছিলে? অপশ্যন 4টাৰ ভিতৰত এইটো নহয়, বিকজ খেলটো খেলা হৈছে এই 3টাৰ ওপৰতে খেলা হৈছে, কাৰণ এইটো 46 নহয়। জানিব যদি এনেকৈ অপশ্যনকেইটা থাকে, এলিমিনেশ্যন কৰি উলিয়াই দিব। তো 22 জুলাই যিটো অপশ্যন নম্বৰ 2 আছে, 22 জুলাই আমাৰ জাতীয় পতাকাখন, 3 বৰণীয়া জাতীয় পতাকাখন সেইদিনা স্বীকৃতি প্ৰদান কৰিছে যে এইখন আমাৰ ৰাষ্ট্ৰীয় পতাকা হ'ব বুলি। ঠিক আছে। নেক্সট কুৱেশ্যনৰ গৈছোঁ। আমাৰ জাতীয় পতাকাখনৰ অনুপাত কিমান? আমাৰ ৰেচিঅ'টো কিমান দৈৰ্ঘ্য অনুপাত কিমান সুধিছে। ইয়াৰ অপশ্যনকেইটা এনেকুৱা ধৰণে থাকিব। গতিকে 2:3, 3:2 খেলি মেলি যাতে নহয়, আমাৰ অনুপাত হৈছে 3:2। ঠিক আছে। আমি নেক্সট এটা কুৱেশ্যন আগবাঢ়িছোঁ। সংবিধান সংশোধনীৰ লগত কোনটো আৰ্টিকল জড়িত হৈ আছে? আমাৰ যিটো ভাৰতবৰ্ষৰ যিখন সংবিধান আছে, এইখন সংশোধন কৰিব পাৰি। গতিকে ইয়াৰ লগত জড়িত যিটো আৰ্টিকল আছে, অনুচ্ছেদ আছে, আৰ্টিকল নাম্বাৰ 368। আৰু যদি কোনটো পাৰ্টত আছে বুলি সোধোঁ, কোনটো পাৰ্টত আছে, এইটো হৈছে 20 নম্বৰ পাৰ্টত আছে। 20 নম্বৰ পাৰ্টত আছে এই সংবিধান সংশোধন কেনেকৈ কৰিব লাগে, প্ৰক্ৰিয়া কি কি। ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন এটা অহাৰ চান্স থাকে। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন হৈছে, বড়ো ভাষা কোন চনত ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰিছিলে? ঠিক আছে। মানে সাংবিধানিক ভাষা হিচাপে কোন চনত? এইটো 92 এমেণ্ডমেণ্ট হৈছিলে। 92 যি সংবিধান সংশোধন হৈছিলে, তেতিয়া বড়ো ভাষাত স্বীকৃতি প্ৰদান কৰিছিলে। সেইটো হৈছে 2003 চনত হৈছিলে।
নেক্সট বড়ো ভাষা পিছত যে বিটিসি গঠন হল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যি গঠন হৈছিলে বিটিএডি গঠন হৈছিলে কিমান চনত এইটো হৈছে সেইটো 2003 চনতে আছে ঠিক আছে যিমান পাৰো সোনকালে বেছি কথা ক'বলৈ চেষ্টা কৰিছো বেলেগ অলাগতীয়া কথাবিলাক নকওঁ নেক্সট কোৱেশ্চন শিক্ষাৰ অধিকাৰ লগত জড়িত আৰ্টিকেলটো কোনটো শিক্ষাৰ অধিকাৰ লগত জড়িত আৰ্টিকেলটো হৈছে আৰ্টিকেল 21A ঠিক আছে আৰ্টিকেল 21A জড়িত হৈছে যেতিয়া আমাৰ ভাৰতৰ মৌলিক কৰ্তব্য যেতিয়া ইন্দিৰা গান্ধীৰ দিনত মৌলিক কৰ্তব্য আমাৰ সন্নিবিষ্ট কৰিছিলে মৌলিক কৰ্তব্য সো তেতিয়া আমাৰ প্ৰথম আছিলে 10টা আছিলে ঠিক আছে 10টা আছিলে মৌলিক কৰ্তব্য কিন্তু যেতিয়া এই সংবিধান সংশোধন কৰা হ'ল তেতিয়া যেতিয়া 21 এমেন্ডমেন্টে দি দিয়াল 86 এমেন্ডমেন্টে এটো কৰা হৈছিলে তেতিয়া কি হ'ল তেতিয়া কৰা হ'ল যে কি আমাৰ এই শিক্ষাৰ লগত জড়িত আমি সকলোকে 6 পৰা 14 বছৰ বয়সত আমি সকলোকে আমাৰ প্ৰাথমিক শিক্ষা দিবই লাগিব আমাৰ যি শিক্ষা মৌলিক অধিকাৰ হ'ল গতিকে এটো 11 নম্বৰ মৌলিক কৰ্তব্যটো হেতু শিক্ষাৰ লগত জড়িত আৰ্টিকেল নম্বৰ 21 ঠিক আছে নেক্সট কোৱেশ্চন মোৰ অধিকাৰ অৰ্থাৎ মোৰ মাই ভোট ইজ মাই ৰাইট এই ইয়াৰ লগত জড়িত যেটো আৰ্টিকেল আছে আৰ্টিকেল নম্বৰ কোনটো এই সকলো আছে আৰ্টিকেলৰ ভিতৰত আছে আৰ্টিকেল 326 যেটো 326 আৰ্টিকেল আছে সেই 326 আৰ্টিকেলে ৰিপ্ৰেজেন্ট কৰি আছে আমি যে ভোট দিব লাগে মাই ভোট মাই ৰাইট মাই ভোট ঠিক আছে নেক্সট যদি ইয়াত চাও অপচন নম্বৰ 3 নম্বৰ আছে আৰ্টিকেল নম্বৰ 300A এতত কি আছে আমাৰ সম্পত্তি যেটো অধিকাৰ আছিল সম্পত্তি প্ৰপাৰ্টি যেটো অধিকাৰ আছিল প্ৰপাৰ্টি হেতু লিগেলাইজ কৰি লাগে লিগেল ঠিক আছে আইনী মাজলৈ লৈ গৈছি গৈ তাৰপিছত আগতে আমাৰ মৌলিক কৰ্তব্যত মানে প্ৰপাৰ্টি যেটো ৰাইট আছিল মানে সম্পত্তি অধিকাৰ আছিল আমাৰ মৌলিক কৰ্তব্যত মৌলিক অধিকাৰত আছিল কিন্তু গুছাই দিলে তাক নিবলৈ আৰ্টিকেল 300 লৈ যোৱা হ'ল নেক্সট আৰ্টিকেল যদি 12 আমাৰ যেটো সমতাৰ অধিকাৰ বুলি আছে সমতাৰ অধিকাৰ লগত জড়িত কোনটো আমাৰ আৰ্টিকেল নম্বৰ অনুচ্ছেদ নম্বৰ 12 এই কোৱেশ্চনত এনেকেও দিব পাৰে হা এই গিটাহে দিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও শ্ৰী সূৰ্য পাহাৰ কোড আছে শ্ৰী সূৰ্য পাহাৰ আছে অপচন নম্বৰ 3 টো আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টত আছে ঠিক আছে শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা ডিস্ট্ৰিক্টত আছে আৰু এটা কথা কৈ যাও যেটো আমাৰ বিশেষ ইম্পৰ্টেন্ট যেটো আমাৰ আৰ্টিকেল হয় আৰ্টিকেল নম্বৰ 17 এটো আনটাচেবিলিটি লগত জড়িত অস্পৃশ্যতা বুলি যে কয় হেতু লগত জড়িত আছে তো আৰ্টিকেল 18 আছে এই টাইটেল এবলিশন আমাৰ টাইটেলটো মানুহৰ টাইটেল যেটো টাইটেল আছে টাইটেল এবলিশন লগত জড়িত 18 নম্বৰ দিলো একিটা সৰখৰটা ইনফৰমেশন দি গলো নেক্সট কোৱেশ্চন ফুলগুৰি বিদ্ৰোহ কোন জিলাত হৈছিল ওকে ফুলগুৰি বিদ্ৰোহ হৈছিল অপচন নম্বৰ 3 নগাঁও জিলাৰ হৈছিল নগাঁও জিলাৰ আছে ফুলগুৰি বিদ্ৰোহ হৈছিল 1861 চনত হৈছিল এটো কোৱেশ্চন এনেকে হে ফুলগুৰি বিদ্ৰোহৰ লগত কোনটো মানে কমিউনিটি জড়িত হৈছে ইয়াত তিৱা সকলে এইটো বিশেষকে ভূমিকা প্ৰদান কৰিছিল তিৱা ঠিক আছে সো নেক্সট কোৱেশ্চন পথৰুঘাট ক'ত আছে পথৰুঘাট এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে এটো এই বৰ্ষ অৰ্থাৎ যেটো আগতে গৈছে মানে 2024 বৰ্ষৰ যেটো প্ৰিলিমছ হৈছিলে APSC এই কোৱেশ্চনটো কৰিছিলে পথৰুঘাট ক'ত আছে দৰং জিলাত আছে গতিকে শুদ্ধটো ইয়াত আৰু এটা কথা যেটো পথৰুঘাট হৈছিলে পথৰুঘাটত যেটো আমাৰ পাঞ্জাবৰ জালিয়ানৱালাবাগ যেটো হত্যাকাণ্ড হৈছিল তাৰ লগত এটো অসমৰ তেনেকুৱা এটা সংগঠিত হয় তাক হেতু কয় আৰু তাত 39 জন শ্বহীদ হৈছিল পিছত আৰু আঘাতপ্ৰাপ্ত হল পিছত আকৌ মৃত্যু হৈছিল 39 জন ইনি প্ৰধান লগত মৃত্যু হৈছিল নেক্সট অজয় দলে কাৰ ছদ্মনাম নৱকান্ত বৰুৱা কেশৱ বৰুৱা জ্ঞান পূজাৰী হেম বৰুৱা এই অপচন কেইটাৰ ভিতৰত জ্ঞান পূজাৰী শুদ্ধ অপচন জ্ঞান পূজাৰী অকনসকে আনকমন লাগিছে মানে এটো সচৰাচৰ মানুহ নিদিয়ে বেলে মানে যিখিন জনপ্ৰিয় তেওঁলোকৰ নাম দি থয় কিন্তু মানে জ্ঞান পূজাৰীৰ নামটো অতি বেছি চৰ্চাত নাথাকে গতিকে অজয় দলে ছদ্মনাম আছিল জ্ঞান পূজাৰী আৰু জ্ঞান পূজাৰী দেৱে মেঘমলা ভ্ৰমণ নামৰ কবিতা পুথিখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 2016 চনত জ্ঞান পূজাৰী দেৱে মেঘমলা ভ্ৰমণ কবিতা পুথিৰ কাৰণে সাহিত্য একাডেমী
বঁটা লাভ কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন আগবাঢ়িছো শিলভদ্ৰৰ প্ৰকৃত নাম কি এনেকুৱা গেট 4 লেভেলৰ কোৱেশ্চন এইটো ইয়াতকে বেলেগ নাহে আৰু ডাইৰেক্ট উঠাই দিব এনেকুৱা কোৱেশ্চন শিলভদ্ৰৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্তচৰী ইয়াত যে আছে ভুৱন মোহন দত্ত এনেকে থাকিব ভুৱন মোহন ধৰক কাৰ নাম ভুৱন মোহন আছিলে কাৰ জানে এই যে অসীমত যাৰ হেৰাল সীমা কিতাপখন চাগে সবেই পঢ়িছে নপঢ়া নাই এই কাঞ্চন বৰুৱাৰ নাম আছিলে ভুৱন মোহন ঠিক আছে নেক্সট কোৱেশ্চন যাও অসমৰ লৌহ মানৱ বুলি কাক যায় চৰ্দাৰ বল্লভভাই পেটেল বিষ্ণুৰাম মেধি ইয়াৰ শুদ্ধ অপচনটো আছে বিষ্ণুৰাম মেধি আছিলে অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আছিলে হা তাৰপিছত তেওঁ 1958 চনত তেওঁ অসমৰ যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তাৰপিছত তেওঁ এইটো ৰাজ্যপাল হিচাপে গুচি যাবলগীয়া হয় ঠিক আছে তাৰপিছত চৰ্দাৰ বল্লভভাই পেটেল আছিলে লৌহ মানৱ ভাৰতৰ লৌহ মানৱ আইৰন মেন অফ ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াৰ আইৰন মেন কোন হ'ব চৰ্দাৰ বল্লভভাই পেটেল আৰু আইৰন মেন অফ আছাম বিষ্ণুৰাম মেধি এই হিতশ্বৰ শইকীয়া নহয় তাৰপিছত কমলাকান্ত ভট্ট যে দিছে তেওঁক আমি অগ্নিকবি বুলি কওঁ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য ঠিক আছে অগ্নিকবি তাৰপিছত আৰু নাই গতিকে আজি ভিডিওটো হয়তো আপোনালোকক কিবা এটা নতুন কথা শিকিব পালে গেট 4 লেভেলত যিকেইটা কুৱেশ্যন অতি বেছি ইম্পৰ্টেণ্ট তাক লৈ আহিছোঁ আৰু অযথা কিছুমান কথা নকওঁ বুলি কিছুমান যিখিনি এডিশ্যনেল আছে সেইখিনি আপোনালোকক জ্ঞাতে কৈ থলোঁ গতিকে কথাকেইটা মনত ৰাখিব আৰু ভিডিওটো কেনেকুৱা পালে ক'ব যদি আৰু তেনেকুৱা ধৰণৰ ভিডিও আৰু লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ আজিলৈ ভিডিওটো এটা সামৰিলোঁ ধন্যবাদ